কি খবৰ আশা কৰোঁ সকলো ভালে জয়দীপ ব্লগছৰ এদিন আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ। আজি মই এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকক দিম। মই এখন গাড়ী মানে বাইকৰ দোকানলৈ আহিছোঁ আৰু কি কি সামগ্ৰী ইয়াত পোৱা যায় গাইছ ফাইনেলি আপোনালোকক দেখাই আছোঁ গাইছ। অ'কে, এতিয়া পৰন্ত কৰি গাইছ ভিডিঅ'টি আৰম্ভ কৰোঁ। অ'কে এই গাইছ দোকানখন ডাঙৰে হয়, সকলো ধৰণৰ সা সুবিধা আপোনালোকে পাব। তেজপুৰ পিঠা খোৱা চেণ্টাৰৰ পৰা অকণমান আহিয়েকৈ জাষ্ট এখন দোকান পাব। এইখনেই হ'ল আমাৰ বাইক চেণ্টাৰ হয়। পোনপ্ৰথমে আমাৰ মালিক কৰ্তৃপক্ষ আমাৰ মাজত উপস্থিত আছে, তেখেতক দুআষাৰ সুধিব বিচাৰিছোঁ। অঁ দাদা নমস্কাৰ। নমস্কাৰ। আজি গেৰেজটো খোলা কিমান দিন হৈছে আপোনালোকৰ? গেৰেজটো খোলাটো 18 বছৰ 6 দিন হ'ল। হয় হয় হয়। ইয়াত কেনেকুৱা ধৰণৰ সামগ্ৰী কি পোৱা যায়, কেনেকুৱা ধৰণৰ বস্তুবিলাক পোৱা যায়? ইয়াত সামগ্ৰী হিচাপে তোমাৰ মোৰ জেকেটাৰৰ ডিলাৰশ্বিপ আছে। হয়। আৰু লগতে মানে কি মোৰ ছাৰ্ভিচিঙো হয়। হয় আৰু কাৰৰ কামো হয়। হয়। আৰু কাৰৰ ছাৰ্ভিচিং বা ৰিপেয়াৰিং, বাইকৰ ৰিপেয়াৰিং হয়। আৰু লগতে মানে কি মবিলৰ মানে কি এভৰিথিং মবিলখিনি পাবা। হয়। আৰু মোৰতো মানে কি কষ্টলি দাম নহয়, মানে একদম মই হ'লচেল প্ৰাইচতে মানে দিবলৈ মই চেষ্টা কৰোঁ। হয় হয়। আৰু মইতো 18 বছৰ সকলো ৰাইজক মানে কি হয় মানে সন্তুষ্টি কৰি মানে কি ব্যৱসায় কৰিছোঁ কাৰণে আজি মই 4টা মবিলৰ পৰা এইটো বিজনেছ কৰিছিলোঁ। কৰা অৱস্থাত মানে কি মই আজি ইমান ধুনীয়া এখন তোমালোকৰ আশীৰ্বাদত বা ৰাইজৰ আশীৰ্বাদত মানে কি দোকানখন মানে কি খুলিবলৈ সক্ষম হৈছোঁ। হয়। আৰু মই বিশেষকৈ মানে বিহগুৰি ৰাইজক মানে কি মানে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ। কিয় কৰোঁ আৰু তেওঁলোকৰ আশীৰ্বাদতে মই আজি এইখন ডাঙৰ দোকান মানে কি মই ষ্টেণ্ডিং কৰিব পাৰিছোঁ। হয়। আৰু মই মানে সঁচাকৈয়ে মানে কি মই নিজকে মানে বহুত সুখী। আৰু লগতে মোক বিহগুৰি ৰাইজেও বহুতখিনি সহায় কৰিছে। আৰু বিশেষকৈ এতিয়া আগততো 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিল, আজিতো এতিয়া মানে কি 15 নম্বৰ নেশ্যনেল হাইৱে হ'ল। আৰু মই ইয়াত মানে কি কাম কৰি সঁচাকৈয়ে বৰ সুখী হৈছোঁ। হয়। ডিলাৰ যিখিনি সুবিধা আছে বৰ্তমান আপোনাৰ তাতো সেইখিনি সুবিধা পোৱা যায়নে বাৰু? পাব নিশ্চয় পাব। মানে কি মই আপোনাৰ জেকেটাৰৰ ডিলাৰশ্বিপ হিচাপে খালি পেলাই মানে এৰোঁ। হয় হয়। এবাৰ দুচকীয়া বাহন নে দুচকীয়া বাহনৰ হয়? মোৰ দুচকীয়া বাহনৰো পাব আৰু 4 হুইলাৰো পাব। হয়। আৰু 2 হুইলাৰো পাব। হয়। আৰু 6 হুইলাৰো পাব। হয়। অহা বছৰলৈ মানে মই আৰু মানে কি সুলভ মূল্যত এৰিবলৈ মই চেষ্টা কৰিম মানে। হয় হয় হয়। আপুনি প্ৰথমে মোক মই অকণমান ভিতৰৰ ফালে অকণমান আগবাঢ়ি যাওঁ। ভিতৰৰ ফালে দেখাব খুজিছোঁ অকণমান। মোৰ এইটো অফিচ হয়। হয় হয়, এইটো অফিচ, এইটো আপোনাৰ অফিচ ন? অঁ অঁ অঁ। এয়া এইটো তেখেতৰ আমাৰ দাদাৰ এখেতৰ অফিচ। আৰু ইয়াতে আমাৰ সম্পূৰ্ণ বস্তুবোৰ কাষ্টমাৰ আহিলে তেখেতসকলে দাম দৰ হয় আৰু বস্তুবোৰ ইয়াতে কাষ্টমাৰবিলাকে সুলভ মূল্যত ক্ৰয় কৰিব পাৰে। আৰু মানে বহুত কম দামত এইখন আমাৰ দোকানৰ পৰা বহুত কম দামত আমাৰ ৰাইজে বস্তুবোৰ লগাব পাৰে, ব্যৱহাৰ কৰিব পাৰে। যিটো বস্তু ডিলাৰত ব্যৱহাৰ হৈ আছে বৰ্তমান ইয়াতো এটা ডিলাৰ ছিষ্টেম, ইয়াতো ডিলাৰত ব্যৱহাৰ হয়, ইয়াতো ছাৰ্ভিচিং হয়, ইয়াতো টিউটাৰ ইয়াতো লগাব পাৰি। সম্পূৰ্ণ সা সুবিধা, সম্পূৰ্ণ বস্তু সা সুবিধা চব ইয়াতে আছে। ঠিক আছে। হয়। আৰু এইটো মানে গোটেই টায়াৰটো যদি কাটি যায়, হয় হয়, গোটেই টায়াৰটো কাটি গ'লেও মানে কি ইয়াক মানে কি তুমি ডিলাৰে ইমান ধুনীয়াকৈ সুবিধা কৰি দিছে ৰাইজক। হয়। আপোনাৰ যিটো মানে কি পামচাৰ মানে কি কোনো হেৰিত মানে কি নৰকে, এই মেচিনটোত মানে কি বনালে মানে কি কমপ্লিট কাটি গ'লত কি বনাইছে। হয় হয়। আৰু এইটো মানে কি টায়াৰ চেঞ্জাৰৰ হয়। আৰু মোটামুটি হয়। সুবিধাই আছে। হয় হয়। আৰু এইটো হৈছে মোৰ এলাইনমেণ্ট। হয়। হয়। মই এতিয়া আপোনাৰ আল্ট্ৰা গাড়ীলৈকে মানে কৰিব পৰা যায়। হয়। কোনো অসুবিধা নাই। কোনো অসুবিধা নাই ন? আৰু এক্সেচাৰিজ বস্তু হিচাপে আৰু মানে মেচিনাৰী বস্তু হিচাপে যিখিনি সা সৰঞ্জাম লাগে গোটেইখিনি মোৰ নাইট্ৰজেন হয়। নাইট্ৰজেনটো আপোনাৰ মানে কি 99.8% মানে কি পিয়ৰিটি পাই লৈ পেলাই মানে কি নাইট্ৰজেনৰ সুবিধা আছে। নাইট্ৰজেনৰ সুবিধা আছে ন? হয়। এইটোত মানে কি আপোনাৰ MRF মডেল হয়। এই মডেলটোত মানে কি আপোনাৰ নাইট্ৰজেন দিয়াৰ পিছত কোনো কাৰণত মানে কি টায়াৰটো খোলা বেমাৰ বা মানে কি লং জাৰ্ণি কৰিলেও যিটো হিচাপে মানে কি হ'ব লাগে, গাড়ীখন মানে কি মটৰত কোনো অসুবিধা নাপায়। এতিয়া ধৰক মই আপোনাক কথা এটা সুধিব বিচাৰিছোঁ, গৰম দিনত এতিয়া গৰম দিনত আমাৰ টায়াৰবিলাকতো বহুত ব্লাষ্ট হয়, বহুত ফুটি যোৱা চান্স থাকে, সেইটো কাৰণে কি নাইট্ৰজেনটো
এনেই আমাৰ জেনেৰেল হাৱা হিচাপে মানে কি 78% মানে কি নেচাৰেল হাৱা হিচাপেতো 78% থাকেই, হয় কিন্তু যেতিয়া এই নাইট্ৰজেন মেচিনটোত জেনেৰেট কৰি হয় 99.8% মানে কি এইটো পিয়ৰিটি কৰি বনাই লৈ পেলাই হয় তাক কুচিং কৰা হয়। কুচিং কৰাৰ পিছত সেইটো মানে কি বহুত ভাল হাৱা হয় আৰু লং জাৰ্ণি চলালেও হয় কোনো কেষ্টাৰ্টৰ অসুবিধা নহয়, বেলেঞ্চিঙৰ অসুবিধা নহয় হয় আৰু চলাই ৰাইজে খুবেই মানে কি হয় সন্তুষ্টি পায়। হয় হয় এয়া দেখালোঁ গাইজ ফাইনেলি। আৰু এই সম্পূৰ্ণ ডিলাৰ সম্পূৰ্ণ মানে কি মবিল মানে কি হ'লচেলত। আৰু এই কেনেকৈ মবিলবিলাকৰ দাম কেনেকৈ দিছে এইবোৰ? মবিলৰ আপোনাৰ 395 আছে, হয় এতিয়াতো হ'লচেল কৰি মানে কি আপোনাৰ 280 টকাটো দিয়া হয়। অঁ অঁ তাৰপিছত এইচবৰ মানে কি 430 টকা আছে, অঁ 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 এইটো আপোনাৰ 380 টকা দিয়া হয়। 380 টকা। আৰু এইটো আছে 425 টকা, অঁ 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 এইটো আছে আপোনাৰ মানে কি 260 টকা। হয় হয় মানে কোৱালিটি চাই আছে আৰু কোৱালিটি চাই আছে আৰু মানে ভাল কোৱালিটি ভাল দাম ভাল বুলি ভাল। আৰু বস্তুবোৰ মানে বহুত দিন যাব। ভাল কোৱালিটি হ'লে বস্তুবোৰ বহুত দিন যাব। অঁ আৰু এইবোৰ আপোনাৰ মানে জেকেট আৰু ডিলাৰশ্বিপৰ মানে কি বস্তুবোৰ আৱশ্যক মানে টিপচিপ মানে কি আজিকালি হয় যিখিনি মানে কি লাগতিয়াল বস্তু হয় হয় সেই হিচাপে মানে কি ৰখা হয় আৰু অঁ এই ঠিকে আছে ন বস্তুবোৰ। পিছফালে আপোনাৰ মোৰ তাত কামৰ কোনো অসুবিধা নাপায়। হয় হয় সুবিধা আপোনালোকৰ আশীৰ্বাদত গোটেইখিনিয়ে ৰখা হৈছে। হয় হয় আহক আপোনালোক, অঁ নিশ্চয় আপোনালোকৰ মানে কি সহায় সহযোগিতাটো মই আজি এনেকুৱা এখন দোকান আপোনালোকৰ আশীৰ্বাদত হয় বনাবলৈ সক্ষম হৈছোঁ। হয় হয় আৰু মই বিশেষকৈ মানে কি বিহগুৰি ৰাইজক লৈ বা সকলো ৰাইজৰ অসমবাসীক লৈ মানে কি মানে সঁচাকৈ মই সুখী হয় হয় আৰু বিজনেছটো কৰি বহুত ভাল লাগিছে। আৰু হয় যাতে আপোনালোকেও মানে কি এনেকুৱা মানে কি পঢ়ি শুনি বহি থকাতকৈ আপোনালোকে এনেকুৱা এটা মানে কি ভাল বিজনেছ কৰিবৰ কাৰণে আগবাঢ়ি আহক। হয় আৰু এই বিজনেছটো মানে কি আপুনি বিশেষকৈ হাতৰ কাম থাকিলে মানে কি কোনো কাৰণত কোনো মৰণ নাই। হয় হয় আৰু হাতৰ কামৰ কাৰণে আপুনি মানে কি য'ত মানে কি আপোনাৰ বেলেগে 50 টকাত কৰি আছে, হয় সেইটো আপুনি 30 টকাত কৰিলেও আপোনাৰ কোনো লোকচান নহয়। হয় হয় সেই হিচাপে আপুনি কাম কৰিবলৈ আগবাঢ়ি আহক, আপোনাৰ কেতিয়াও অসুবিধা নহয়। আৰু সদায় মানুহ আমি স্বাৱলম্বী হ'ব লাগে। হয় হয় আৰু আপোনাৰ সদৌ শেষত মোৰ চেনেলৰ শুভাকাংক্ষীসকলক আপুনি মোৰ চেনেলৰ তৰফৰ পৰা কি জনাব, অনুৰোধ জনাব? মই আপোনালোকৰ মানে কি যিটো মানে কি ভোজ বনাবৰ কাৰণে আপুনি আগবাঢ়ি আহিছে, হয় সঁচাকৈ মানে কি আপুনি আমাৰ ওচৰৰে বা মোৰ যিখিনি হয় আপোনাৰ দাদা দোকান বুলি মই আহিছোঁ। কাৰুকাৰ্যখিনি দেখি হয় নিশ্চয় আপোনালোকে ভাল পাইছে আপলোড আৰু দিছোঁ। ভাল পোৱাৰ কাৰণে আপুনিও আগবাঢ়ি আহিছে। হয় নিশ্চয় মই মানে কি ভাল কাম কৰিছোঁ বা আপোনালোকেও মানে কি আপোনালোকৰ ফালৰ পৰা মানে কি যিখিনি সহায় সুবিধা মানে কি কৰিছে সেইটোক লৈ সুখী। আৰু আপুনি যে এনেকুৱা এটা মানে ভ্লগ বনাবৰ কাৰণে আগবাঢ়িছে, মই আন্তৰিক শুভেচ্ছা থাকিল যাতে আপুনি আৰু উন্নত কৰি হয় অসমবাসীক যাতে মানে কি ভাল এটা মানে কি ভাল এটা পথ দিয়ে। গতিকে গাইজ আপোনাক সুস্বাস্থ্য, আপুনি ইমানখিনি মূল্যৱান সময় যেতিয়া মোৰ লগত আপুনি কটোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থাকিলে, অন্তৰৰ পৰা ধন্যবাদ কৃতজ্ঞতা দিলোঁ আৰু সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ। ঠিক আছে, ধন্যবাদ থাকিলে দেই গাইজ। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যিমান পাৰে সিমানে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি, যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। এতিয়াৰ কাৰণে বাই বাই।